এফালে বিটিসি নিৰ্বাচনৰ মনোনয়নৰ পাছতে আৰম্ভ হৈছে দল বাগৰাৰ ৰাজনীতি। বিটিসিত বিপিএফ আৰু বিজেপি দলত খহনীয়া। বিপিএফ বিজেপিৰ অৰ্ধ শতাধিক লোকে ইউপিপিএলত যোগদান কৰে। বাগানপাৰা সমষ্টিত ইউপিপিএলৰ যোগদান কাৰ্যসূচী আৰু যোগদান কাৰ্যসূচীক লৈ উৎফুল্লিত ইউপিপিএলৰ প্ৰাৰ্থী কাতিৰাম বড়ো। বিজেপি বিপিএফৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতে লাভান্বিত কৰিছে ইউপিপিএলক। এইদৰে এতিয়া গৰম হৈ পৰিছে বিটিসিৰ ৰাজনীতি। বিটিসিৰ ৰাজনীতি গৰম হৈ পৰিছে। প্ৰাৰ্থিত্ব ঘোষণা কৰিলে প্ৰাৰ্থিত্ব ঘোষণা কৰাৰ পিছতে কোনোৱে যদি প্ৰাৰ্থিত্ব পোৱা নাই তেন্তে আন দলত যোগদান কৰিছে। দল বাগৰা ৰাজনীতি সাধাৰণতে এনেকুৱা ধৰণৰ মূল্যবোধ নথকা, আজিৰ সময়ৰ মূল্যবোধ নথকা, কেৱল মাত্ৰ ক্ষমতাৰ স্বাৰ্থত যিসকলে ৰাজনীতি কৰে, সমাজৰ সেৱা কৰাটো নহয়, ব্যক্তিগত মুনাফা লাভৰ বাবে যিসকলে তেনে ৰাজনীতি কৰে, এওঁলোকৰ কামেই হৈছে এনেকুৱা। সেয়া কি বিটিসিৰ নিৰ্বাচনে হওক, কি বিধানসভা নিৰ্বাচনে হওক বা আন পৰিষদীয় নিৰ্বাচনে হওক, সকলোতে এনেধৰণৰ দৃশ্য দেখা যায়। সকলোৱে কেৱল মাত্ৰ ৰাজনৈতিক নিজৰ ব্যক্তিগত মুনাফা বা ব্যক্তিগত লাভালাভৰ বাবে এইদৰে দল বাগৰা ৰাজনীতি কৰে। ব্যতিক্ৰম নহয় এবাৰ বিটিসি। আজি আমি অনুষ্ঠুপীয়াকে আমাৰ 25 নং বাগানপাৰা সমষ্টিৰ অনুষ্ঠুপীয়া জইনিং কাৰ্যসূচীবিলাক আমাৰ হৈ থাকে আৰু এইটো আমাৰ দৈনন্দিন এটা কাৰ্যসূচী হয়। আৰু এই হিচাপে আজি আমি আমাৰ বাগানপাৰা ব্লক কমিটি ইউপিপিএলৰ কাৰ্যালয়ত আমি আজি জইনিং কৰিছোঁ। ইয়াত বিজেপি আৰু বিপিএফ, বিজেপি বিপিএফৰ পৰা প্ৰায় 40 জন সমৰ্থক ইয়াত আজি জইন কৰিছে। আৰু ইয়াত নিশ্চয় দেখিছোঁ, আপোনালোকেও দেখা পালে যে ইয়াত যুৱশক্তি আজি যি আমাৰ এই দলত যোগদান কৰিছে, তেওঁলোক প্ৰায়ভাগ বিজেপিৰ আছে আৰু বিপিএফৰ পৰা আছে। আৰু নিশ্চয় আজি যি যোগদান, এই যোগদানেৰে আমাৰ যি বাগানপাৰা সমষ্টি আৰু এই বাগানপাৰা সমষ্টিৰ আমাৰ যি ইউপিপিএল দলৰ যি এটা স্থিতি, যি এটা শক্তি আৰু সেই বেছি শক্তিশালী। এফালে বিটিসি নিৰ্বাচনৰ মনোনয়নৰ পাছতে আৰম্ভ হৈছে দল বাগৰাৰ ৰাজনীতি। বিটিসিত বিপিএফ আৰু বিজেপি দলত খহনীয়া। বিপিএফ বিজেপিৰ অৰ্ধ শতাধিক লোকে ইউপিপিএলত যোগদান কৰে। বাগানপাৰা সমষ্টিত ইউপিপিএলৰ যোগদান কাৰ্যসূচী আৰু যোগদান কাৰ্যসূচীক লৈ উৎফুল্লিত ইউপিপিএলৰ প্ৰাৰ্থী কাতিৰাম বড়ো। বিজেপি বিপিএফৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতে লাভান্বিত কৰিছে ইউপিপিএলক। এইদৰে এতিয়া গৰম হৈ পৰিছে বিটিসিৰ ৰাজনীতি। বিটিসিৰ ৰাজনীতি গৰম হৈ পৰিছে। প্ৰাৰ্থিত্ব ঘোষণা কৰিলে প্ৰাৰ্থিত্ব ঘোষণা কৰাৰ পিছতে কোনোৱে যদি প্ৰাৰ্থিত্ব পোৱা নাই তেন্তে আন দলত যোগদান কৰিছে। দল বাগৰা ৰাজনীতি সাধাৰণতে এনেকুৱা ধৰণৰ মূল্যবোধ নথকা, আজিৰ সময়ৰ মূল্যবোধ নথকা, কেৱল মাত্ৰ ক্ষমতাৰ স্বাৰ্থত যিসকলে ৰাজনীতি কৰে, সমাজৰ সেৱা কৰাটো নহয়, ব্যক্তিগত মুনাফা লাভৰ বাবে যিসকলে তেনে ৰাজনীতি কৰে, এওঁলোকৰ কামেই হৈছে এনেকুৱা। সেয়া কি বিটিসিৰ নিৰ্বাচনে হওক, কি বিধানসভা নিৰ্বাচনে হওক বা আন পৰিষদীয় নিৰ্বাচনে হওক, সকলোতে এনেধৰণৰ দৃশ্য দেখা যায়। সকলোৱে কেৱল মাত্ৰ ৰাজনৈতিক নিজৰ ব্যক্তিগত মুনাফা বা ব্যক্তিগত লাভালাভৰ বাবে এইদৰে দল বাগৰা ৰাজনীতি কৰে। ব্যতিক্ৰম নহয় এবাৰ বিটিসি। আজি আমি অনুষ্ঠুপীয়াকে আমাৰ 25 নং বাগানপাৰা সমষ্টিৰ অনুষ্ঠুপীয়া জইনিং কাৰ্যসূচীবিলাক আমাৰ হৈ থাকে আৰু এইটো আমাৰ দৈনন্দিন এটা কাৰ্যসূচী হয়। আৰু এই হিচাপে আজি আমি আমাৰ বাগানপাৰা ব্লক কমিটি ইউপিপিএলৰ কাৰ্যালয়ত আমি আজি জইনিং কৰিছোঁ। ইয়াত বিজেপি আৰু বিপিএফ, বিজেপি বিপিএফৰ পৰা প্ৰায় 40 জন সমৰ্থক ইয়াত আজি জইন কৰিছে। আৰু ইয়াত নিশ্চয় দেখিছোঁ, আপোনালোকেও দেখা পালে যে ইয়াত যুৱশক্তি আজি যি আমাৰ এই দলত যোগদান কৰিছে, তেওঁলোক প্ৰায়ভাগ বিজেপিৰ আছে আৰু বিপিএফৰ পৰা আছে। আৰু নিশ্চয় আজি যি যোগদান, এই যোগদানেৰে আমাৰ যি বাগানপাৰা সমষ্টি আৰু এই বাগানপাৰা সমষ্টিৰ আমাৰ যি ইউপিপিএল দলৰ যি এটা স্থিতি, যি এটা শক্তি আৰু সেই বেছি শক্তিশালী। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।